নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 আসাম পুলিচৰ এছআই হওক বা কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ কমপ্লিট কোৰ্চ এটা কৰি আছিলোঁ, য'ত আমি মেথছৰ আহিব পৰা প্ৰত্যেকটো চেপ্টাৰৰ পৰা যিমান ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন আছে সকলোখিনি আমি টাইপ ৱাইজ ধুনীয়াকৈ ডিছকাছ কৰি আছিলোঁ। এফালৰ পৰা অলৰেডি আমি ভালেকেইটা চেপ্টাৰ কমপ্লিট কৰিছোঁ। আমি এতিয়া কৰিছিলোঁ মেনচুৰেশ্যন। ইয়াৰ আমি অলৰেডি তিনিটা পাৰ্ট কমপ্লিট কৰিছোঁ। আজি হ'ব ইয়াৰ 4 নম্বৰ পাৰ্ট। মেনচুৰেশ্যনৰ দুটা ভাগ থাকে, এটা হ'ল 2 ডাইমেনশ্যনেল, আনটো হ'ল 3 ডাইমেনশ্যনেল। প্ৰথমতে আমি 2D ভাগটো কৰি আছোঁ। 2D ভাগটো আজি কমপ্লিট কৰি দিম, তাৰপিছত আমি নেক্সট 3D পাৰ্টলৈ মুভ কৰিম। আপোনালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত পাব, অথবা এনেকৈ চাৰ্চ কৰিব পাৰে। টেলিগ্ৰামত আমাৰ চেনেলটোৰ লিংক পাই যাব, তাত জইন হৈ ল'ব। আমি অলৰেডি এই গোটেইসমূহ চেপ্টাৰ কমপ্লিট কৰিছোঁ। ইয়াৰ পৰা আমি কম্পাউণ্ড ইণ্টাৰেষ্টলৈ গোটেইখিনি কমপ্লিট হৈছে। আজি আমাৰ মেনচুৰেশ্যনৰ যিটো 2D পাৰ্ট এইখিনি কমপ্লিট হ'ব। নেক্সট আমি মেনচুৰেশ্যনৰ 3D খিনি খুব বেছি 3-4টা ক্লাছত এইখিনি কমপ্লিট কৰাই দিম। মেনচুৰেশ্যন টোটেল আমি 8টা মান ক্লাছেই হ'ল চাগে, কাৰণ যিহেতু এইটো বহুত ডাঙৰ চেপ্টাৰ এটা আৰু বহুত ফৰ্মুলা আছে, তো প্ৰত্যেককেইটা ফৰ্মুলাৰ পৰা এটা এটা কুৱেশ্যন হ'লেও মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে বহুকেইটা ক্লাছ ইয়াত লোৱা গৈছে। ঠিক একেদৰে স্পীড টাইম এণ্ড ডিষ্টেঞ্চতো মই ভালেকেইটা ক্লাছ ল'বলৈ চেষ্টা কৰিম। একেদৰে ট্ৰেইন বহুত একেবাৰে ইম্পৰ্টেণ্ট ইয়াতো, আৰু ইয়াৰ খুব বেছি দুটাকৈ ক্লাছ লৈ কিনে মই গোটেই কোৰ্চটো কমপ্লিট কৰাই দিম। তাৰপিছত আমি মক টেষ্ট আৰম্ভ কৰিম ধুনীয়াকৈ 30 আউট অফ 30 কুৱেশ্যন যাতে আপোনালোকে স্ক'ৰ কৰিব পাৰে। আৰম্ভ কৰিছোঁ। এইসমূহ আমি ফৰ্মুলা আছিল, এইসমূহ ধুনীয়াকৈ বুজাই দিছোঁ আগৰ ভিডিঅ'সমূহত। যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব। তাত গোটেইসমূহ চেপ্টাৰৰ বা গোটেইসমূহ যিবোৰ আহিব গোটেইসমূহ টপিকৰ ওপৰত ভিডিঅ'সমূহ ধুনীয়াকৈ এফালৰ পৰা পাই যাব। এইখিনি আপোনালোকে ৰিভাইজ কৰি ল'ব। আমি কুৱেশ্যন কৰিছোঁ 25লৈ আমি সম্ভৱতঃ কমপ্লিট কৰিছোঁ। আচ্ছা, এতিয়া আমি টাইপটোলৈ মুভ কৰিম। টাইপটোত কি কুৱেশ্যন আহিব পাৰে সেইখিনি চাইছোঁ। টাইপটোৰ ফাৰ্ষ্ট কুৱেশ্যনটি হ'ল, এনেকুৱা কুৱেশ্যন আহে এক্সামত, মন দি চাব ভালদৰে কেনেকৈ কৰিব লাগে। হাউ মেনি টাইলছ ইচ 4 ডেচিমিটাৰ স্কোৱাৰ। কৈছে কি এখন হাউ মেনি টাইলছ, কিমানখন টাইলছ, ইচ 4 ডেচিমিটাৰ স্কোৱাৰ, আৰু এখনৰ এৰিয়া কিমান দি আছে 4 ডেচিমিটাৰ স্কোৱাৰ। এখন টাইলছৰ এৰিয়া দিয়া আছে 4 ডেচিমিটাৰ স্কোৱাৰ। Will be required to cover the floor of a room 8 meter long and 6 meter broad. কৈছে কি কিমানখন টাইলছ লাগিব, যি টাইলছৰ কালি কিমান 4 ডেচিমিটাৰ স্কোৱাৰ এটা ৰুম কভাৰ কৰিবলৈ, আৰু সেই ৰুমটোৰ লেন্থ হ'ল 8 মিটাৰ আৰু ব্ৰেথ হ'ল বা প্ৰস্থ হ'ল 6 মিটাৰ। তেতিয়াহ'লে কিমানখন টাইলছ লাগিব আমাক সেইটো সুধিছে। এতিয়া ৰুমটোৰ আমাক লেন্থ কিমান দিয়া আছে 8 মিটাৰ, আকৌ ৰুমটোৰ ব্ৰেথ দিয়া আছে 6 মিটাৰ। ৰুমটোৰ যিমান এৰিয়া হয় আৰু টাইলছৰ নিশ্চয়কৈ তাতকৈ কম এৰিয়া হ'ব। তো ৰুমৰ এৰিয়া যদি এখন টাইলছৰ এৰিয়াৰে আমি ডিভাইড কৰোঁ, কিমানখন টাইলছ সেই ৰুমটোত প্ৰয়োজন হ'ব সেইটো আমি তেনেকৈ উলিয়াই ল'ব পাৰোঁ। বুজি পালে? তো কেনেকৈ উলিয়াব মই বুজাই দিলোঁ। ৰুমৰ যি টোটেল এৰিয়া পাম, ৰুমটোৰ টোটেল এৰিয়া, তাক আমি এখন টাইলছৰ এৰিয়াৰে কি কৰিম, ডিভাইড কৰিম। ডিভাইড কৰিলে আমি কি পাম, কিমানখন টাইলছ প্ৰয়োজন হয় আমি সেইটো পাম। তো ৰুমটোৰ আমি লেন্থ জানো, ব্ৰেথ জানো, তো ৰুমটোৰ এৰিয়া কিমান হ'ব, L into B, 8 মিটাৰ into 6 মিটাৰ, 8 গুণ কিমান হয় 48 মিটাৰ স্কোৱাৰ। তো ৰুমটোৰ এৰিয়া পালোঁ আমি 48 মিটাৰ স্কোৱাৰ। ঠিক আছে, এতিয়া আমাক কি দিয়া আছে, এইটো মই এৰিয়া অফ R অৰ্থাৎ এৰিয়া অফ ৰুম ল'লোঁ, আৰু এইটো ল'লোঁ মই এৰিয়া অফ T অৰ্থাৎ টাইলছৰ এৰিয়া কিমান দি আছে 4 ডেচিমিটাৰ স্কোৱাৰ। ইউনিট কেইটা চেম কৰিব লাগে, তো সেইকাৰণে মই 4 ডেচিমিটাৰ স্কোৱাৰক মই এনেকৈ লিখিব পাৰোঁ 4 বাই স্কোৱাৰ আছে, এনেই ডেচিমিটাৰৰ পৰা মিটাৰত নিলে কি হয়, যদি 1 ডেচিমিটাৰ থাকে তাক মিটাৰলৈ কনভাৰ্ট কৰিলে হয় 1/10 মিটাৰ। ইয়াত যিহেতু স্কোৱাৰ আছে তো 1 বাই কি হ'ব 100 হ'ব, তো 4 আছে 4 বাই 100 মিটাৰ স্কোৱাৰ হ'ব। তাৰমানে টাইলছ এখনৰ এৰিয়া হ'ল 4 বাই 100 মিটাৰ স্কোৱাৰ। এতিয়া কিমানখন টাইলছ প্ৰয়োজন হ'ব মই তাক উলিয়ালে হ'ল নাম্বাৰ অফ টাইলছ ইকুৱেল টু হ'ব আমাৰ টোটেল ৰুমটোৰ এৰিয়া হ'ল 48 আৰু এখন টাইলছৰ এৰিয়া হ'ল 4 বাই 100 ইকুৱেল টু হ'ব 48 into 100 by 4। 4ৰে এইটোক যাব কেইবাৰ যাব, 4ৰে যাব 12 বাৰ। আকৌ 4 আছিল না 4 আছিল, ওকে 8 গুণ হ'ল 48। নেক্সট
তো ইয়াৰ পৰা কি হ'ব 12 into 100 equal to হ'ব 1200 খন আমাৰ কি লাগিব টাইলছ লাগিব কিন্তু অপচনত 1200 নাই নাথাকিলে যদি এই অপচনৰ কোনোবা এটা হ'ব লাগে তেতিয়াহ'লে কুৱেশ্যনটো অলপ চেঞ্জ হ'ব কুৱেশ্যনটো কি হ'ব তেতিয়াহ'লে how many tiles each 4 decimeter আৰু টাইলছৰ সাইজটো কেনেকুৱা হ'ব তেতিয়াহ'লে স্কোয়াৰ হ'ব ইয়াত আমাক কুৱেশ্যনটো কি কৈছে টাইলছৰ আমাৰ এৰিয়াটো 4 ডেচিমিটাৰ স্কোয়াৰ বুলি কৈছে যদি মই ভালদৰে কুৱেশ্যনৰ লেংগুৱেজটো বুজি পাইছো তেতিয়াহ'লে মোক কৈছে টাইলছৰ এৰিয়া 4 ডেচিমিটাৰ স্কোয়াৰ সেই হিচাপে আমাৰ ঠিকই আছে কিন্তু এনসাৰ মতে কুৱেশ্যনটো অলপ চেঞ্জ হ'ব লাগিব তেতিয়াহে ইয়াৰ এনসাৰ অপচনৰ এনসাৰসমূহ কাৰেক্ট হ'ব কুৱেশ্যন এনেকুৱা হ'ব হাউ মেনি টাইলছ অফ স্কোয়াৰ sizes এনেকুৱা হ'ব লাগিব how many tiles of square sizes each 4 decimeter আৰু এই স্কোয়াৰ সাইজ যি টাইলছ আছিল তাৰে ইচ বুলি নকৈ এইটো কৰিব পাৰি যে তাৰে সাইড অফ 4 decimeter তাৰমানে কি টাইলছ এখন যে দিছে এই টাইলছ এখনৰ এটা সাইড কিমান 4 decimeter তো এনেকুৱাকৈ যদি কুৱেশ্যনটি আহে তেতিয়াহ'লে আমাৰ হয়তো এনসাৰ অপচনবোৰ মিলিব মই হেনেকৈ কৰি চাইছো যদি কুৱেশ্যনটি মই প্ৰথমতে লিখা ধৰণৰ হয় তেতিয়াহ'লে 1200 খন হ'ব আমাৰ কাৰেক্ট এনসাৰ এতিয়া মই অপচনবোৰ মিলাবলৈ অলপ কুৱেশ্যনটি সলনি কৰি লৈছো হাউ মেনি টাইলছ অফ স্কোয়াৰ সাইজ অফ সাইড 4 decimeter will be required to cover the floor of a room বাকিখিনি একে আমাৰ টাইলছ এখনৰ আমাৰ সাইজটো কেনেকুৱা স্কোয়াৰ আৰু ইয়াৰ সাইডটো কিমান 4 decimeter তেতিয়াহ'লে টাইলছৰ এৰিয়া কিমান হ'ব 4 into 4 decimeter square ইয়াৰ ভ্যালু হ'ব 16 decimeter square আকৌ আমাক ৰুমটোৰ এৰিয়া কিমান হ'ব আগত কি পাইছিলো 6 গুণ 48 পাইছিলো 48 meter square পাইছিলো তো নাম্বাৰ অফ টাইলছ এতিয়া কি হ'ব ইকুৱেল টু হ'ব টোটাল ৰুমটোৰ যি এৰিয়া হেইটোক আমি ডিভাইড কৰিম তাৰ আগতে আমি ইউনিট কেইটা সেম কৰি ল'ব লাগিব ইয়াত মিটাৰ স্কোয়াৰ আছে ইয়াত ডেচিমিটাৰ স্কোয়াৰ আছে তো এইটোক মই 16/100 মিটাৰ স্কোয়াৰ লিখিব পাৰো আগৰ দৰে একে এইটোক মই লিখিম 16/100 এইটো সিম্পলিফাই কৰিলে পাম 40 into 100/16 16 ৰে 48 ক যাব 3 বাৰ আৰু 3 into 100 হ'ব 300 তো অপচনত মেটচ কৰিব তো কুৱেশ্যন এনেকুৱা হলে আমাৰ আনসাৰ হ'ব 300 বা আগৰ দৰে কুৱেশ্যন হলে আমাৰ আনসাৰটো হ'ব 1200 কিন্তু অপচনত সেইটো নাই ঠিক আছে তো যেনেকুৱা টাইপৰে নহওক দুটাতে আনসাৰটো মই কৰাই দিলো আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে the radius of a wheel is 21 cm এটা চকা কৈছে এই চকাটোৰ ৰেডিয়াস কিমান দি আছে মোক 21 cm how many revolutions will it make in traveling 924 meter তেতিয়াহলে সুধিছে ই কিমানটা ৰিভলিউশন কৰিব লাগিব মানে কেইপাক ঘূৰিব লাগিব এনেকৈ কেইপাক ঘূৰিব লাগিব তাতে টোটাল ডিসটেন্স কিমান ডিসটেন্স কভাৰ কৰে 924 মিটাৰ ডিসটেন্স যদি কভাৰ কৰে তেতিয়াহলে কি কেইপাক মাৰিব লাগিব আমাক সেইটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম প্ৰথমতে আমি জানিব লাগিব এই চাকাটো এক পাক মাৰিলে কিমান ডিসটেন্স কভাৰ কৰে চাকাটো যদি এক পাক মাৰিলে কিমান ডিসটেন্স কভাৰ কৰে সেইটো উলিয়াব পাৰো আমি টোটাল যেটো ডিসটেন্স কভাৰ কৰিছে সেই ডিসটেন্সক এক পাক মাৰিলে যিমান ডিসটেন্স কভাৰ কৰে সেইটোৰে যদি ডিভাইড কৰি দিও আমি কিমান ৰিভলিউশন কৰিলে আমি সেইটো তাৰ পৰা উলিয়াব পাৰিম বুজি পালে এতিয়া এক পাকত কিমান ডিসটেন্স কভাৰ কৰিব সেইটো কেনেকৈ উলিয়াম সেইটো হ'ব ইয়াৰ পেৰিমিটাৰ তো সাৰ্কুলাৰ পেৰিমিটাৰ কি হয় 2 pi r 2 into 22/7 into radius কিমান 21 centimeter 7 এৰে ইয়াক যাব 3 বাৰ আৰু হ'ব 3 দুগুণ 6 6 দুগুণ 12 আৰু 2 হাতেৰে লাগ 6 দুগুণ 12 একে 13 132 centimeter হ'ব সাৰ্কলটোৰ কি পেৰিমিটাৰ এইটো হ'ব সাৰ্কলটোৰ পেৰিমিটাৰ 132 centimeter ঠিক আছে এতিয়া কিমান টোটাল কিমান ডিসটেন্স কভাৰ কৰিছে 924 মিটাৰ তো কিমান পাক ঘূৰিব লাগিব এই 924 মিটাৰ কভাৰ কৰিবলৈ হ'ব নাম্বাৰ অফ ৰিভলিউশন ইকুৱেল টু হ'ব টোটাল যিমান ডিসটেন্স কভাৰ কৰিছে ডিভাইডেড বাই একবাৰত ই যিমান ডিসটেন্স কভাৰ কৰে এবাৰত কিমান ডিসটেন্স কভাৰ কৰে 132 মিটাৰ কেনেকৈ পেৰিমিটাৰটো এবাৰত ডিসটেন্স কভাৰ কৰাটো বুজায় ধৰিলো মই এই পইণ্টৰ পৰা চাকাটোই এক পাক মাৰিব এক পাক মাৰিলে প্ৰথমতে ই বাগৰ খাই কেনে এনেকৈ যায় কেনে নেক্সট আকৌ এই পইণ্টটো আহি পাব তাৰমানে ই কি কৰিলে ইয়াৰ নিজৰ পেৰিমিটাৰটোৱে কভাৰ কৰিলে তো সেইকাৰণে ইয়াৰ পেৰিমিটাৰ যিটো সেইটোৱে হয় কি তাৰ এক পাকত যিটো ডিসটেন্স কভাৰ কৰে সেইটো
হল তো এইটো ডিভাইড কৰিলে আমি আনসাৰ পাম ডিভাইড কৰিলে কেইবাৰ যাব ডাইৰেক্ট হৈ আছে চোন 7 বাৰ যায় 2 7 গুণ 14 13 7 গুণ 91 তো 7 বাৰ তাৰমানে কিমান বাৰ ৰিভলিউশন কৰিলে সি 924 মিটাৰ ডিসটেন্স কভাৰ কৰিব 7 বাৰ অপচন 1 হ'ব মোৰ কাৰেক্ট আনসাৰ আহিছে এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে A playground is in the shape of a rectangle. এখন প্লেগ্ৰাউণ্ডৰ কথা কৈছে যাৰ নেকি শেপটো এটা আয়তৰ দৰে এইটো A sum of 1000 was spent to make the ground usable at a rate of 25 paise per square meter. Total কিমান rupees ইউজ কৰা হৈছে 1000 rupees খৰচ কৰি এইখন গ্ৰাউণ্ড ভাল কৰা হৈছে খেলাৰ কাৰণে উপযোগী কৰি তোলা হৈছে total 1000 rupees খৰচ কৰা হৈছে আৰু 5 স্কয়াৰ মিটাৰত খৰচ হৈছে 25 paise per meter square তাৰমানে 25 পইচা খৰচ হৈছে মিটাৰ 1 মিটাৰ স্কয়াৰত আকৌ কৈছে the breadth of the ground is 50 meter এই গ্ৰাউণ্ডখনৰ ব্ৰেডটো হল 50 মিটাৰ if the length of the ground is increased by 20 meter next এইটো part পিছত আহিম এতিয়া আমি ইয়াৰ পৰা কি জানো টোটাল গ্ৰাউণ্ডখন খেলৰ উপযোগী কৰিবলৈ টোটাল টকা খৰচ কৰা হৈছে 1000 আকৌ 1 মিটাৰ স্কয়াৰত কিমান পইচা খৰচ হয় 25 মিটাৰ স্কয়াৰ খৰচ হয় তো আমি ইয়াৰ পৰা কি উলিয়াব পাৰো টোটাল যিখিনি रुपीस খৰচ হৈছে তাক যদি আমি 1 মিটাৰ স্কয়াৰত খৰচ কৰা মানিটোৰে ডিভাইড কৰো তেতিয়া হলে আমি টোটাল গ্ৰাউণ্ডৰ এৰিয়াটো কিমান হেতু উলিয়াব পাৰো বুজি পাইছে মানে টোটাল যিমান रुपीस খৰচ হৈছে তাক যদি পাৰ মিটাৰ স্কয়াৰত যিমান টকা খৰচ হয় হেতুৰে আমি ডিভাইড কৰি দিও টোটাল গ্ৰাউণ্ডৰ এৰিয়া কিমান হেতু পাম তো এৰিয়া ইকুৱেল টু হ'ব টোটাল মানি যিমান স্পেন্ড কৰিছো ডিভাইডেড বাই পাৰ মিটাৰ স্কয়াৰত যিমান স্পেন্ড কৰিছো এইটো যদি আমি रुपीसত আছে এইটো रुपीसত আছে তো এইটো মই रुपीसত লিখিম 25 paise रुपीसক লিখিলে হয় 25 by 100 ইয়াত रुपीस টো লিখি লাভ নাই এইটো সিম্পলিফাই কৰিলে পাম 1000 into 100 by 25 25 ৰে ইয়াক যাব 4 বাৰ 4 into 1000 হ'ব 4000 তাৰমানে এই ৰেক্টেংগুলাৰ ফিল্ডখনৰ এৰিয়া কিমান হল 4000 মিটাৰ স্কয়াৰ এতিয়া আমি এৰিয়া পালো আমাক আকৌ দিয়া আছে ব্ৰেডটো দিয়া আছে আমাক 50 মিটাৰ দিয়া আছে তো ব্ৰেডটো দিয়া আছে আমি লেন্থটো উলিয়াব পাৰো কিমান হ'ব লেন্থ হ'ব এৰিয়া ডিভাইডেড বাই ব্ৰেড এৰিয়া কিমান 4000 ডিভাইডেড বাই ব্ৰেড কিমান ব্ৰেড আছে আমাক 50 তো ক্যান্সেল কৰিলে কিমান পাম 80 মিটাৰ হল প্লেগ্ৰাউণ্ডৰ লেন্থ তাৰমানে এইটো হল 80 মিটাৰ এতিয়া আহিছে নেক্সট কোৱেশ্চনৰ পাৰ্টত কি হৈছে ইফ দা লেন্থ অফ দা গ্ৰাউণ্ড ইজ ইনক্ৰিজ বাই 20 মিটাৰ তাৰমানে যদি হে গ্ৰাউণ্ডৰ লেন্থ যেটো এইটো যদি 20 মিটাৰ বঢ়াই দিয়া হয় মানে এই 20 মিটাৰ ইনক্ৰিজ কৰিলো তো লেন্থটো কি হ'ব আগতে 80 মিটাৰ আছিল তাৰ লগত 20 মিটাৰ ইনক্ৰিজ কৰিলে হ'ব 100 মিটাৰ তেতিয়া হচ্ছে what will be the expenditure at the same rate per square meter তেতিয়া হলে নতুন খৰচ কিমান হ'ব একে ৰেটত মানে এইটো ৰেটতে টোটাল কিমান খৰচ হ'ব হেইটো উলিয়াব আছে তো লেন্থটো আমাৰ চেঞ্জ হৈ কেনে কি হল 100 হল আকৌ ব্ৰেডটো একে থাকিব 50 মিটাৰে থাকিব টোটাল এৰিয়া কিমান হ'ব টোটাল এৰিয়া হ'ব 100 into 50 মিটাৰ স্কয়াৰ ইয়াৰ ভ্যালু হ'ব 5000 মিটাৰ স্কয়াৰ এটো এৰিয়া পালো আৰু কিমান रुपीस স্পেন্ড হ'ব হেইটো কেনে কইলাম টোটাল এৰিয়াক আমি পাৰ মিটাৰ স্কয়াৰত কিমান টকা খৰচ হয় হেইটোৰে ইনটু কৰিম পাৰ মিটাৰ স্কয়াৰত খৰচ হয় 25 পইচা তাক মই रुपीसত কনভাৰ্ট কৰিলে হয় 25 by 100 00 ক্যান্সেল 25 5 গুণ 125 আৰু এটা 0 আছিল 8 তাৰমানে গোটেই প্লেগ্ৰাউণ্ডখন নতুনকৈ বনাওতে যদি এই লেন্থটো 20 মিটাৰ বঢ়াই দিয়া হয় খৰচ হ'ব 1250 रुपीस অপচন 1 আছে এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ হল এতিয়া হৈছে নেক্সট কোৱেশ্চনত কি দিয়া আছে আমাক the outer circumference of a circular racetrack is 528 meter কৈছে কি এটা মানে ৰেষ্ট্ৰাক আছে মানে যত নেকি দৌৰ খেল হয় এনেকুৱা খেল অকল এইখিনিতে খেল হয় এইখিনি জায়গাত খেল হয় এই ভিতৰখিনি ইউজেবল নহয় ইয়াত একো নাই বুজি পালে এই সাৰ্কুলাৰ ৰেষ্ট্ৰাক এইখিনিত খেল হয় খেল এইখিনিতে ঠিক আছে ইয়াৰ আমাক কৈছে সাৰ্কুলাৰ আউটাৰ সাৰ্কামফাৰেন্স তাৰমানে এই আউটাৰ দুটা সাৰ্কল আছে এইটো এটা হল ইনাৰ সাৰ্কল এইটো হল আউটাৰ সাৰ্কল এই আউটাৰ সাৰ্কলটোৰ আমাক সাৰ্কামফাৰেন্স যে আছে 528 মিটাৰ তো মই p1 ললো বা c1 ললো সাৰ্কামফাৰেন্স যেহেতু c1 কিমান 528 মিটাৰ তাৰ পিছত কৈছে the track is everywhere 14 মিটাৰ wide আৰু এই ট্ৰেকটো 14 মিটাৰ wide ইয়াতো 14 মিটাৰ ইয়াতো 14 মিটাৰ ইয়াতো 14 মিটাৰ ইয়াতো 14 মিটাৰ cost of leveling the track at the rate of 10
per square meter is তেতিয়াহলে আমাক কৈছে এই ট্ৰেকটো যদি আমি সমান কৰিব লাগে বা সমান কৰিব লাগে তেতিয়াহলে যদি প্ৰত্যেক মিটাৰ স্কোয়াৰত 10 rupees খৰচ হয় তো গোটেই ট্ৰেকটো বহল মানে সমান কৰোতে কিমান rupees খৰচ হ'ব আমাক সেইটো তেতিয়াহলে আমি কি উলিয়াব লাগিব এই ট্ৰেকটোৰ এৰিয়াটো উলিয়াব লাগিব এই ট্ৰেকটোৰ এৰিয়াটো কেনেকৈ উলিয়াম চাব এতিয়া মই সাৰকামফাৰেন্স জানো এৰিয়া উলিয়াবলৈ মোক নিশ্চয় ৰেডিয়াস লাগিব সাৰকামফাৰেন্সৰ ফৰ্মুলা পাতিলো 2 pi r 2 pi r আৰু মই r1 ললো যেহেতু দুটা ৰেডিয়াস দুটা সাৰ্কেল আছে তো ৰেডিয়াস দুটা হ'ব ইয়াৰ পৰা পাম 2 into 22/7 into r1 equal to 528 ইয়াৰ পৰা মোক লাগে r1 equal to 528 into 7/22 into এইটো হ'ব হাফ হৈ যাব হল কাটাকাটি কৰিলে হল 22 ৰে এইটুক যাব না আগে 2 ৰে কাটিছো এইটুক 2 ৰে যাব 26 4 22 ৰে এইটুক যাব আকৌ 22 গুণ 22 12 তো r1 মানে কি পালো 12 into 7 84 মিটাৰ তাৰ মানে এইটো যদি মিড পইণ্ট হয় এইটো পৰা ইয়ালৈ লেন্থটো কিমান বা ৰেডিয়াসটো কিমান 84 মিটাৰ ঠিক আছে এতিয়া মোক এৰিয়া কোনখিনি ঠাই লাগে এইখিনি ঠাইৰ এৰিয়া লাগে তাৰ মানে মই এইখিনি ঠাইৰ এৰিয়াটো মাইনাস কৰিব লাগিব তাৰ কাৰণে মই জানিব লাগিব ইয়াৰ পৰা ইয়ালৈ ৰেডিয়াসটো কিমান মই সেইটো জানিব লাগিব অৰ্থাৎ r2 টো জানিব লাগিব বা এনেকৈ নকৰি আমি যিখিনি আমাক ৰিকোয়াৰ্ড এৰিয়া সেইটো মই ডাইৰেক্ট কেনেকৈ উলিয়াব পাৰো ৰিকোয়াৰ্ড এৰিয়া কিমান হ'ব পাই r1 স্কয়াৰ মানে পাই r1 স্কয়াৰ মানে মোৰ কোনখিনি ঠাইৰ এৰিয়া ওলাব এইটো মিড পইণ্ট হলে এই গোটেইখিনিৰ এৰিয়াটো ওলাব পাই r1 স্কয়াৰ ললে মই এই গোটেইখিনি এৰিয়াটো ওলাব হল তাৰ পৰা যদি মই মাইনাস কৰো পাই r2 স্কয়াৰ r2 কোনখিনি হ'ব r2 হ'ব মোৰ এইখিনি ইয়াৰ পৰা ইয়ালৈ এই গোটেইখিনি এৰিয়াটো পৰা মই যে এইখিনি এৰিয়া মাইনাস কৰো মোৰ তাত কি ৰৈ যাব অকল এইখিনি এৰিয়া ৰব তো মই সেইটো কৰিব গৈ আছো আকৌ r2 কি হ'ব ইয়াত r1 মই পালো 84 আকৌ মই জানো এইটোৰ বহল কিমান 14 তেতিয়া হলে ইয়াৰ পৰা এই মিড পইণ্টৰ পৰা ইয়ালৈ 84 আকৌ ইয়াৰ এইটো পইণ্টৰ পৰা যে এইটো পইণ্টলৈ 14 হয় তেতিয়া হলে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ কিমান হ'ব 84 - 14 তাৰ মানে এই পইণ্টৰ পৰা এই পইণ্টলৈ r2 আৰু সেইটোৰ ভ্যালু হ'ব r2 ইকুৱেল টু হ'ব 84 ৰ পৰা 14 টো মাইনাস কৰিব লাগিব যাৰ ভ্যালু হ'ব 70 মিটাৰ তাৰ মানে মই ইনাৰ সাৰ্কেলটো ৰেডিয়াস পালো 470 মিটাৰ তো ইয়াৰ পৰা মই এৰিয়াটো ওলাব পাৰিম কিমান পাইটো কমন ললো r1 স্কয়াৰ মাইনাস r2 স্কয়াৰ ইয়াৰ পৰা পাম পাই মানে 22/7 r1 মানে কিমান r1 মানে 84 স্কয়াৰ মাইনাস r2 মানে কিমান 70 স্কয়াৰ 22/7 এটো স্কয়াৰৰ ভ্যালুটো পাতি লাভ নাই এইটো আমাৰ ফৰ্মুলা ইউজ কৰিলে বেছি সহজ হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা যাৰ ভ্যালু হ'ল a plus b whole into a minus b তো এইটো ফৰ্মুলাত পুট কৰিম কি হ'ব 84 plus 70 আৰু আনটো হ'ব 84 minus 70 ইয়াৰ পৰা পাম 22/7 into এইটো প্লাস কৰিলে হ'ল 4 হাতে হাতে 15 into ইয়াৰ পৰা এইটো মাইনাস কৰিলে হ'ব 14 7 ৰে এইটো ক্যান্সেল যাব দুবাৰ মাল্টিপ্লাই কৰিলে হ'ব 22 দুগুণ 44 into 154 আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হয় মই কৰিছো 44 into 154 44 into 154 6776 হয় 6776 তাৰ মানে যেটো ৰেষ্ট্ৰাক আছিল এইখিনি এৰিয়া কিমান পালো 6776 মিটাৰ স্কয়াৰ পালো এইখিনি এৰিয়া মোক কি লাগে এৰিয়াটো না লাগে মোক লাগে কিমান খৰচ হয় যদি প্ৰত্যেক মিটাৰ স্কয়াৰ 10 টকা খৰচ হয় তো আমাৰ কষ্ট কিমান হ'ব টোটাল এৰিয়াক মই পাৰ মিটাৰ স্কয়াৰত যিমান খৰচ হয় হেইটো ইনটু কৰিম তাৰ মানে 10 ৰে মাল্টিপ্লাই কৰিলো কিমান হ'ব 67760 रुपीस আমাৰ টোটাল খৰচ হ'ব এই ৰেষ্ট্ৰাকটো লেভেলিং কৰোতে তো অপচন 4 ত আছে 67760 এইটো হ'ব আমাৰ কারেক্ট आंसर বুজি পালে আহিছো এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে The perimeter and length of a rectangle are 40 meter and 12 meter respectively. Its breadth will be the perimeter and length of a rectangle. অর্থাৎ আমাক rectangle এটা আয়তাকাৰ কি দিয়া আছে perimeter দিয়া আছে 40 মিটাৰ আৰু length কৈছে 12 মিটাৰ এইটো 12 মিটাৰ মই লেভেলকে breadth একদম simple question perimeter কাম নাই কি 2 whole into l plus b হয় ইয়াৰ ভ্যালু মোক দিয়া আছে 40 ইয়াৰ পৰা পাম l ৰ ভ্যালু কিমান 12
plus b equal to 40 ইয়াৰ পৰা পাম 12 plus b equal to কিমান হ'ব 40 by 2 যাৰ ভ্যালু হ'ল 20 ইয়াৰ পৰা পাম b equal to 20 minus 12 ইয়াৰ পৰা পাম b equal to 8 মিটাৰ অৰ্থাৎ ৰেক্টেংগলটোৰ এৰিয়া ব্ৰেথ কিমান হ'ব 8 মিটাৰ অপচন 2 আছে এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ হল আহিছো এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে the number of revolutions a wheel of diameter 40 cm makes in traveling a distance of 170 এইটো একদম সিম্পল কোৱেশ্চন এইটো ধৰে একেবাৰে সেম কোৱেশ্চন এইটোৰ মেথড এপ্লাই কৰি কিনে এইটো কোৱেশ্চন কৰিলে হ'ল এনসাৰটো কমেন্ট বক্সত জনাই দিব ঠিক আছে এনসাৰটো মই কৈ দিছো বাৰু এনসাৰটো নকওঁ মই কমেন্ট বক্সত জনাই দিম এতিয়া নেক্সট আৰু লাষ্ট কোৱেশ্চনত আমাৰ 2D 2 ডাইমেনশনাল পেৰিমিটাৰৰ পেৰিমিটাৰ কৈছো মেনচুৰেশনৰ তাৰ পিছত আমি নেক্সট ক্লাছৰ পৰা আমি 3D আৰম্ভ কৰিম কি হৈছে ইয়াত এই সাৰ্কেল এণ্ড ৰেক্টেংগল হ্যাভ দা সেম পেৰিমিটাৰ অৰ্থাৎ এটা সাৰ্কেল আৰু এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰটো সেম বুলি কৈছে the sides of the rectangle are 18 meter and 26 centimeter এই ৰেক্টেংগুলাৰ সাইডবোৰ হ'ল দিকবোৰ হ'ল 26 এডাল আৰু এইডাল হ'ল 18 মই উলিয়াব লাগে এৰিয়া অফ দা সাৰ্কেল এই সাৰ্কেলটোৰ এৰিয়া উলিয়াব লাগে তাৰ কাৰণে মই কি জানিব লাগিব সাৰ্কেলটোৰ আগে ৰেডিয়াস জানিব লাগিব ৰেডিয়াসটো উলাই ল'ব লাগিব এতিয়া মই যদি সেই ৰেক্টেংগলটোৰ লেন্থ জানো 26 বুলি ব্ৰেথ জানো 18 বুলি ইয়াৰ এৰিয়া কিমান হ'ব l into b অৰ্থাৎ 26 into 18 মাল্টিপ্লাই কৰিলে কিমান পাম 18 গুণ কিমান হয় 18 গুণ 108 8 7 18 গুণ 37 হয় 46 468 মিটাৰ স্কয়াৰ হ'ব মিটাৰ নহয় সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব ৰেক্টেংগলটোৰ এৰিয়া হল আমাক কি কৈছিল পেৰিমিটাৰ হে সেম বুলি কৈছিল তো এৰিয়া ওলাৰ প্ৰয়োজন নাই পেৰিমিটাৰ ওলাব লাগিব পেৰিমিটাৰ সেম বুলি কৈছে তো ইয়াৰ পেৰিমিটাৰ হ'ব 2 whole into l plus b 2 whole into l মানে কিমান হ'ব l মানে হ'ব 26 plus 18 2 into 28 14 4 7 লাখ 1 2 3 4 আৰু এটো মাল্টিপ্লাই কৰিলে পাম 88 সেন্টিমিটাৰ তাৰমানে মই কি পালো এই ৰেক্টেংগলটোৰ পেৰিমিটাৰ পালো 88 সেন্টিমিটাৰ তেতিয়াহলে সাৰ্কেলটোৰ পেৰিমিটাৰ কি হ'ব একে হ'ব 88 সেন্টিমিটাৰ আৰু সাৰ্কেলৰ পেৰিমিটাৰৰ ফৰ্মুলা আছিল 2 পাই r equal to 88 ইয়াৰ পৰা মই পাম 2 into 22 by 7 into r আৰু ভ্যালু উলিয়াব লাগে 88 ইয়াৰ পৰা পাম r equal to 88 into 7 by 22 into half 22 যাব ইয়াক 4 বাৰ 2 যাব ইয়াক 2 বাৰ 2 ইয়াৰ পৰা পাম 7 দুগুণ 14 সেন্টিমিটাৰ হ'ল সাৰ্কেলটোৰ ৰেডিয়াস সাৰ্কেলটোৰ ৰেডিয়াস 14 সেন্টিমিটাৰ পালো মই উলিয়াব লাগে সাৰ্কেলটোৰ এৰিয়া একদম সিম্পল এৰিয়া হ'ব পাই r স্কয়াৰ পাই মানে হ'ল 22 by 7 r মানে হ'ল 14 r স্কয়াৰ আছে তো দুবাৰ লিখিম 7 যাব ইয়াক দুবাৰ 22 দুগুণ 44 into 14 14 4 গুণ 56 7 5 14 গুণ 56 56 আছে কিমান হয় 61 616 সেন্টিমিটাৰ স্কয়াৰ হ'ব মোৰ কারেক্ট आंसर আৰু এই সাৰ্কেলটোৰ এৰিয়া হ'ল 616 সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব শুদ্ধ आंसर আশা কৰো বুজি পালে গোটেইসমূহ কোৱেশ্চন যিমান কোৱেশ্চন আছিল আমাৰ পেৰিমিটাৰ কোৱেশ্চন মেনচুৰেশনত 2D ৰ ওপৰত যিমানবোৰ কোৱেশ্চন আহিছিল তো গোটেইখিনি মই আহিব পৰা গোটেইসমূহ কোৱেশ্চন মই সলভ কৰাই দিছো এক্সামৰ আগত গোটেইসমূহ কোৱেশ্চন এবাৰ ৰিভাইজ কৰি যাব 32 টা কোৱেশ্চন আমি সলভ কৰিছো ঠিক একেদৰে আমি 3D ৰ 32 বা 35 মান কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰিম যাতে এটো চেষ্টাৰ আপোনালোকৰ একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় আশা কৰো গোটেইসমূহ কোৱেশ্চন বুজি পাইছে যিবোৰ বুজি পোৱা নাই কমেন্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে এক্সট্ৰা কোৱেশ্চন থাকিলে টেলিগ্ৰাম গ্ৰুপত দি দিব মই সলভ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ